কাৰেণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। লাজ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই কথা নিজে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আমি লাজ পাইছো, অসমবাসীৰ বাবে অতি লাজৰ কথা আৰু আমিও লাজ পাইছো। কিন্তু হঠাৎ কিয় মুখ্যমন্ত্ৰীয়ে লাজ পাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে? এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। লাজ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাজ পাইছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে অসমবাসীৰ বাবে অতি লাজৰ কথা। এনেদৰে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। গৌৰৱ গগৈ সংসদত দিয়া ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজেই মন্তব্য কৰিছে যে মই লাজ পাইছো, আমি অসমবাসীয়ে লাজ পাইছো বুলি মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত কেবিনেট অনুষ্ঠিত হৈছিল আৰু ৰাজ্যিক কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেল সংশোধন কৰিছিল আৰু সংবাদ মেল সংশোধন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি লাজ পাইছো, অসমবাসীৰ বাবে অতিকৈ লাজৰ কথা, আমি খুব লজ্জিত অনুভৱ কৰিছো। গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈয়ে ভাৰতক কেতিয়াও ভাল নাপায় বুলি মন্তব্য প্ৰকাশ কৰা হৈছে। সদনৰ অধিৱেশন চলি আছে। অধিৱেশনৰ মাজতে গৌৰৱ গগৈয়ে অপাৰেশ্যন সিন্দুৰক লৈ বিজেপিক তুলাধনা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাটাও প্ৰশ্ন কৰিছিল। নৰেন্দ্ৰ মোদীক কৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত কিয় ভালকৈ যুদ্ধ কৰা নহল আৰু ভাৰতৰ যি ভূমি আছিল পূৰ্বৰ পাক অকুপাইড কাশ্মীৰ কিয় পুনৰ ভাৰতে ল'ব নোৱাৰিলে, এনেদৰে প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈ সেই ভাষণৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে লাজ পাইছো, আমি অসমবাসীৰ বাবে অতি লাজৰ কথা, আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো। গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সমান্তৰালভাৱে গৌৰৱ গগৈয়ে ভাৰতক কেতিয়াও ভাল নাপায় বুলিও কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া ২৬ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই দেখিবলৈ পোৱা গৈছে এতিয়া শাসক বিৰোধীৰ যি মতানৈক্য, শাসক বিৰোধীৰ যি তৰ্কাতৰ্কি সেয়া চূড়ান্ত পৰ্যায় লৈছে। আৰু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে আমি লাজ পাইছো, অসমবাসীয়ে লাজ পাইছে। গৌৰৱ গগৈয়ে সংসদত ভাৰতীয় সেনাক উদ্দেশ্যেও যি মন্তব্য কৰিছে সেই মন্তব্যত আমি অতিকৈ লজ্জিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ভাৰতীয় সেনাই মিছাইলটো পাকিস্তানলৈ কিয় ওচৰৰ পৰা নামাৰিলে, দূৰৰ পৰা কিয় মাৰিলে বুলিও গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে। এইখিনিতে এয়া দুখৰ বিষয় অসমৰ বাবে, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। আৰু কালিৰ দিনটোত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হৈছিল। ৰাজ্যিক কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীয়ে এখন সংবাদ মেলৰ আহ্বান কৰিছিল আৰু সেই সংবাদ মেলত এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আমি লাজ পাইছো, অসমবাসীয়ে লাজ পাইছে, অতিকৈ অসমবাসীৰ বাবে এক লাজৰ কথা। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে তেওঁ কৈছে যে গৌৰৱ গগৈয়ে ভাৰতক কেতিয়াও ভাল নাপায়, গৌৰৱ গগৈয়ে ভাৰতৰ ভাল নিবিচাৰে। এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা। অপাৰেশ্যন সিন্দুৰক লৈ সদনৰ মজিয়াত দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈয়ে তীক্ষ্ণ বাক্যৰে সমালোচনা কৰিছিল বিজেপিক আৰু বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সমান্তৰালভাৱে অমিত শ্বাহৰ সমান্তৰালভাৱে বিজেপিৰ এটা
প্ৰতিৰক্ষা বিভাগৰ ওপৰতো প্ৰশ্ন তুলিছিল গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছিল যে পিঅ'কে ভাৰতে কেতিয়া নিজৰ হাতলৈ আনিব পাকিস্তানক ভাৰতীয় সেনাই দমন কৰি কেতিয়া পাক অকুপাইড কাশ্মীৰ নিজৰ লগত সামিল কৰিব এতিয়া নহয় যদি কেতিয়া কৰিব এনেদৰে প্ৰশ্ন উত্থাপন কৰিছিল গৌৰৱ গগৈ সমান্তৰালভাৱে গৌৰৱ গগৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল আৰু তাৰ পাছতে গৌৰৱ গগৈৰ সেই মন্তব্যৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে উল্লেখ কৰিছে যে লাজ পাইছো আমি অসমবাসীৰ বাবে অতিকৈ লাজৰ কথা আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এতিয়া সংবাদ মাধ্যম যোগে এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যেনেদৰে উল্লেখ কৰিছে অসমবাসীয়ে সঁচাকৈ গৌৰৱ গগৈক লৈ দুখ পাইছে নেকি অসমবাসীয়ে গৌৰৱ গগৈক লৈ লজ্জিত অনুভৱ কৰিছে নেকি সেয়া আপুনিও জনাওক আমাক কমেন্ট যোগে আপুনি জনাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা মতে গৌৰৱ গগৈক লৈ অসমে লজ্জা অনুভৱ কৰিব লগা পৰ্যায় হৈছে নেকি সেয়া আমাক জনাবলৈ নাপাহৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সেই মন্তব্য পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছো এইটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000-4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে এটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ লৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাই ভাৰতীয় তেওঁটো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বড় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সংবাদমেল যোগে মন্তব্য প্ৰকাশ কৰিছে যে আমি খুব লজ্জিত অসমবাসী লজ্জিত হৈ পৰিছে আমি লাজ পাইছো বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপাৰেচন সিন্দুৰক লৈ দেখিবলৈ পোৱা গৈছিল সদনৰ মজিয়াত গৌৰৱ গগৈয়ে বিভিন্ন সমালোচনাৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহক থকা সৰকা কৰিছিল কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈৰ সেই মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এতিয়া গৌৰৱ গগৈৰ কথাৰ বাবে অসম লজ্জিত হৈছে অসমে লাজ পাইছে এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে গৌৰৱ গগৈক লৈ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিছে যে গৌৰৱ গগৈ কোনো কাৰণত ভাৰতক ভাল নাপায় ভাৰতীয় সেনাৰ ওপৰত এতিয়া গৌৰৱ গগৈ প্ৰশ্ন উত্থাপন কৰিছে এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত সেই খবৰ জনাইছো বাখীৰ কাৰণে এটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে